আমি অসমীয়া ভাষাক পূজা কৰিছোঁ, অসমীয়া ভাষাক সেৱা কৰিছোঁ। আজি দুখ লাগিছে, আজি আমাৰ চৰকাৰখনে বিভিন্ন ভাষা কৃষ্টি সংস্কৃতিৰ মানুহৰ বিকাশৰ কাৰণে চিন্তা চৰ্চা কৰিছে, আঁচনি লৈছে, কিন্তু ৰেডিঅ' টেলিভিশ্যন বাতৰি কাকত ক'তো চৰ্চাপৰীৰ মানুহখিনিৰ কাৰণে কোনো বিকাশমূলক কথা আজিৰ চৰকাৰে আমাক প্ৰকাশ কৰা নাই। দুখ লাগে। যিসকলে অসমীয়া ভাষা সংস্কৃতিক নিজৰ আপোন বুলি লৈ হুব্বুল ওয়াতানি মিনাল ইমান, স্বদেশ প্ৰেম ইমানৰ অংশ, এই ভাবি পবিত্ৰ কোৰাণৰ বাণী গ্ৰহণ কৰি যি দেশৰ ভাষা, যি দেশৰ বায়ু, পানী, মাটি, বতাহ গ্ৰহণ কৰি আমি ডাঙৰ দীঘল হ'লোঁ, তাৰ ভাষা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ। সেই মানুহখিনিক চৰকাৰে তেওঁলোকৰ প্ৰগতিৰ কাৰণে তেনেকুৱা কোনো বিশিষ্ট আঁচনি আমি গ্ৰহণ কৰা দেখা নাই। দুখ লাগে। এই মেহনতি শ্ৰেণীৰ মানুহখিনিয়ে অসমীয়া ভাষাক জীয়াই ৰাখিছে। শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈ মহাবাহু ব্ৰহ্মপুত্ৰ সমন্বিতে আই নদী, মানা নদী, চম্পাৱতী যিমান বেকীৰ চৰ আছে, সেই চাপৰিৰ মানুহখিনিয়ে অসমীয়া ভাষাৰ বিদ্যালয়ত লিখা পঢ়া কৰি তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া ভাষাত শিক্ষাদান কৰি অসমীয়া ভাষাৰ কাণ্ডাৰ হিচাপে থিয় দিবৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে। কিন্তু তেওঁলোকক আজি কিছুমান মানুহে তেওঁলোকৰ ন্যস্ত স্বাৰ্থ লাভ কৰিবৰ কাৰণে, তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে এই মানুহখিনিক এতিয়াও সুদৃষ্টিৰে চোৱা নাই। এইটোই দুখ লাগে। তথাপি সেইবিলাক আমি ভ্ৰক্ষেপ নকৰোঁ। আমি যিহেতু অসমৰ সন্তান, আমাৰ দেশ আমাৰ বহুত ঐতিহ্যৰ দেশ। এই দেশৰ মাটি পানীৰে আমি যিহেতু নিজৰ জীৱনক জীয়াই ৰাখিছোঁ, আমি কোনোবাই আমাক ভাল কৰক বেয়া কৰক সেইটোলৈ কথা নাই, আমি ইয়াৰ কাৰণে কাম কৰিয়ে যাম। এডুকেশ্যনৰ এটা বিশেষ সংজ্ঞা আমাৰ তদানীন্তন ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মিছেছ গান্ধীয়ে দিছিল। Education is a liberating force, and in our age, it is also a democratizing force, cutting across the barriers of caste and creeds, smoothing out the inequalities imposed by birth and other circumstances.